নহিমীয়া পুস্তকৰ ৪ৰ্থ অধ্যায়ৰ ৪ৰ্থ পদত আমি ইয়াত প্ৰাৰ্থনা দেখিবলৈ পাইছোঁ। হে আমাৰ ঈশ্বৰ, শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। সিহঁতৰ বিকৰ্থনা সিহঁতৰ মূৰত উলটি পৰক, আৰু সিহঁতক বন্দী হৈ লুট কৰি নিয়া বস্তুৰ নিচিনাকৈ বিদেশত থাকিবলৈ দিয়া। হে আমাৰ ঈশ্বৰ, শুনা। এইদৰে ইছৰাইলৰ প্ৰজা যিহুদীসকলে এটা সময়ত প্ৰাৰ্থনা কৰা নহিমীয়াৰ পুস্তকৰ ৪ অধ্যায়ৰ ৪ পদত লিখা হৈছে। এওঁলোকে কিয় এইদৰে প্ৰাৰ্থনা কৰিছিল? এওঁলোকে কেতিয়া এইদৰে প্ৰাৰ্থনা কৰিছিল? এই প্ৰাৰ্থনা কৰাৰ মুখ্য কাৰণটো কি আছিল বাৰু? আজি সেই বিষয়ে আপোনাক ক'বলৈ বিচাৰিছোঁ। আপোনাৰ মনত আছেনে? নহিমীয়াই ৰজাৰ ওচৰত পাণপাত্ৰ ধৰোতা এজন হিচাপে চাকৰি কৰিছিল, এজন চৰকাৰী চাকৰিয়াল। তেওঁৰ ওচৰলৈ কেইজনমান ভাই আহি জেৰুচালেম নগৰখন জ্বলাই পেলোৱা হ'ল, দুৱাৰবোৰ জ্বলাই দিয়া হ'ল, তাত জীৱিত থকা লোকসকল অতিশয় কষ্টদায়ক পৰিস্থিতিৰ মাজেৰে গৈ আছে। এইবোৰ কথা যেতিয়া নহিমীয়াক কোৱা হ'ল, নহিমীয়াই যিহেতু ঈশ্বৰক প্ৰেম কৰে আৰু ঈশ্বৰৰ লোকসকলক প্ৰেম কৰে, তেওঁ এটা ভাল চাকৰি কৰি তাত থাকিলেও, তেওঁৰ চাকৰি স্থায়ী আছিল যদিও তেওঁৰ জীৱনত কোনো ধৰণৰ দুখ নাছিল, তেওঁ শান্তিৰে আছিল, তথাপিও ঈশ্বৰৰ লোকসকলৰ জীৱনত দুখ আহিছে। যিখন চহৰক ঈশ্বৰে বৰ প্ৰেম কৰে সেইখন জ্বলাই পেলোৱা হ'ল। সেই কথা শুনি সহ্য কৰিব নোৱাৰিলে, কিয়নো তেওঁৰ মনত প্ৰেম আছিল। তেওঁ প্ৰেম কৰোঁতা আছিল কাৰণে মই আকৌ আপোনাক এবাৰ সোঁৱৰাই দিছোঁ, যিজন খ্ৰীষ্টত আছে তেওঁলোকৰ সকলো ব্যক্তিয়েই প্ৰেমেৰে জীৱন যাপন কৰে। কাৰণ বাইবেলে কয় যে ঈশ্বৰজন প্ৰেমময়। ঈশ্বৰৰ সেই আত্মাই যিজনত নিবাস কৰে, সেই ব্যক্তিজনে নিশ্চয় প্ৰেমেৰে জীৱন যাপন কৰিব। আপোনাত ঈশ্বৰৰ আত্মা আছেনে নাই বাৰু? আপুনি নিজকে পৰীক্ষা কৰি চাওক। আপুনি যদি ভাবে আনে আপোনাক পৰীক্ষা কৰক বা আন কোনোবাই আপোনাক চালিজাৰি চাওক, তেতিয়া আপোনাক নিশ্চিতৰূপে প্ৰথমতে দেখিবলৈ পোৱা লক্ষণটো কি হ'ব লাগে জানেনে? কওকচোন, কি? প্ৰেম। আত্মাৰ ফলবোৰৰ ভিতৰত প্ৰথম ফল কি কওকচোন? প্ৰেম। প্ৰেম, বিশ্বাস, আশা, এই তিনিওটা সুন্দৰ, কিন্তু এই তিনিওটাৰ ভিতৰত উত্তম কি কওকচোন? প্ৰেম। সেইকাৰণে পাচনি পৌলে কৈছিল, প্ৰেমেৰে থাকিবলৈ চেষ্টা কৰিবা। মই স্বৰ্গদূতৰ ভাষাৰে কথা ক'লেও, পৰ্বত আঁতৰাব পৰা বিশ্বাস মোত থাকিলেও, মোত যদি প্ৰেম নাথাকে, মই একোৱেই নহয় বুলি পৌলে কৈছিল। তাৰমানে এজন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰকৃত পৰিচয় কি জানেনে বাৰু আপুনি? প্ৰেম। আপোনাত প্ৰেম। ওচৰে পাজৰে থকাসকলে যদি আপোনাক দেখা নাপায়, আপুনি এগৰাকী বৰ মৰমীয়াল ব্যক্তি হিচাপে যদি তেওঁলোকে সাক্ষ্য দিব নোৱাৰে, তেন্তে আপুনি এবাৰ নিজকে পৰীক্ষা কৰি চাব লাগে। আপুনি নিজকে খ্ৰীষ্টীয় লোক বুলি কয়, আপুনি আত্মা পোৱা ব্যক্তি বুলি যদি নিজৰ বিষয়ে কয়, মন পালটোৱা ব্যক্তি বুলি যদি আপুনি কয়, অভিষেক পোৱা ব্যক্তি বুলি যদি আপুনি কয়, ঈশ্বৰে মোক পৰিচৰ্যালৈ আমন্ত্ৰণ কৰিছে বুলি যদি আপুনি ভাবিছে, এইদৰে আপুনি জীৱনত যিয়েই নকওক, আপোনাৰ জীৱনৰ দ্বাৰা প্ৰেমক আপুনি যদি দেখুৱাব পৰা নাই, তেন্তে আপুনি এজন প্ৰেম কৰা ব্যক্তি। আপোনাৰ ওচৰত থকা লোকসকলে যদি তেনেকৈ জানিব নোৱাৰাকৈ আপুনি চলি আছে, নিশ্চয় আপুনি নিজকে পৰীক্ষা কৰি চাব লাগে। এটা প্ৰশ্ন, আম গছডালক চাই যদি জামু গছডালক দেখি অহো কিমান যে সুন্দৰকৈ ফল ধৰিছে বুলি যদি কয়, তেন্তে কি দেখি কৈছে? পাতবোৰ দেখি নেকি বাৰু? সেই গছডালত লগা ফলবোৰকে দেখি তেওঁলোকে কয়, ইমান সুন্দৰকৈ ফল ধৰিছে। সেই গছডাল চোৱাচোন কেনেকুৱা। তাৰমানে ফল লুকুৱাই ৰখাটো গছডালৰ কাৰণে সম্ভৱ নহয়। অৱশ্যে আমি কিনাৰ পাছত লুকুৱাই থওঁ, সেয়া আমাৰ বুদ্ধি, আমাৰ কথা বেলেগ।
তাৰমানে এডাল গছত ফল ধৰিছে যদি সেই ফলবোৰ লুকুৱাই থোৱাটো সম্ভৱ নহয়। আপুনি যদি আত্মিক ফলেৰে পৰিপূৰ্ণ হৈ আছে তেন্তে তাক লুকুৱাই ৰখাটো সম্ভৱ নহয়। নহিমিয়া চৰকাৰী চাকৰিয়াল আছিল। এখন উত্তম স্থানত ৰজাৰ ওচৰত থাকি কৰা এটা চাকৰি আছিল। এটা ভাল উপাৰ্জনেৰে সৈতে আৰু শান্তিৰে সৈতে চলি থকা আত্মিক ব্যক্তি আছিল। কিন্তু জেৰুচালেম নগৰখন জ্বলাই দিওঁতে আৰু তাত থকা লোকসকল কষ্টত পৰোঁতে মইনো কি কৰিম এই বুলি তেওঁ নাভাবিলে। সেয়া হৈছে এজন আত্মিক ব্যক্তিৰ গুণ। তেওঁ মৰমীয়াল ব্যক্তিৰ কাৰণে কি কৰিলে? প্ৰাৰ্থনা কৰিলে। মৰমীয়াল ব্যক্তিৰ কাৰণে কি কৰিছিল? ক্ৰন্দন কৰিলে। মৰমীয়াল ব্যক্তিৰ কাৰণে কি কৰিছিল? খৰখেদাকৈ আহি গ'ল। এইদৰে খৰখেদাকৈ অহাৰ কাৰণটো কি বাৰু? জ্বলাই দিয়া হোৱা দুৱাৰবোৰ ধ্বংস কৰি পেলোৱা গড়বোৰ পুনৰাই নিৰ্মাণ কৰিব লাগে বুলি এটা ভাল চিন্তাৰে নহিমিয়া জেৰুচালেম নগৰখনলৈ আহিল। এইদৰে অহাৰ পাছত কি হৈছিল তাকেই আমি জানিবলৈ গৈ আছোঁ। তেওঁলোক সকলোৱে একেলগে মিলি এক মন এক আত্মা এক স্বৰেৰে সৈতে হে আমাৰ ঈশ্বৰ এই বুলি প্ৰাৰ্থনা কৰিলে। কাৰণ কি? কিয় এইদৰে সকলোৱে মিলি একেলগে প্ৰাৰ্থনা কৰিব লগা হ'ল চাওঁ আহকচোন। নহিমিয়াৰ পুস্তক 4 অধ্যায়ৰ 1ম পদৰ পৰা। তাতে আমি যে গড় নিৰ্মাণ কৰিছোঁ তাক চনবল্লতে শুনি খং উঠি আৰু অতিশয় বেজাৰ পাই যিহুদীবিলাকক বিদ্ৰূপ কৰিলে আৰু নিজ ভাইবিলাকৰ আৰু চমৰীয়া সৈন্যদলৰ আগত ক'লে। নহিমিয়াৰ নেতৃত্বত ভাঙি পেলোৱা হোৱা জেৰুচালেম নগৰৰ গড়বোৰ আৰু চাৰিওফালৰ দুৱাৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াত জ্বলাই দিয়া হোৱা দুৱাৰবোৰ পুনৰাই নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াত প্ৰয়াস কৰাৰ সিদ্ধান্ত লৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। ধ্বংস কৰি পেলোৱা নগৰখন আকৌ গঢ় দি তুলিব লাগে। জ্বলাই পেলোৱা হোৱা দুৱাৰবোৰ আকৌ নিৰ্মাণ কৰিব লাগে। এটা সুন্দৰ সিদ্ধান্ত ল'লে। সেই সিদ্ধান্তটো হৈছে থিয় কৰাব লাগে। ভাঙি যোৱাবোৰক পৰি যোৱাবোৰক থিয় কৰাব লাগে। আজি আমাৰ মাজত কোনোবা আছে নেকি? পৰি যোৱা মোৰ আত্মিক জীৱনটোক থিয় কৰিবলৈ ইচ্ছা কৰিছোঁ। পৰি যোৱা মোৰ ব্যৱসায়টোক পুনৰাই থিয় কৰিবলৈ বিচাৰিছোঁ। পৰি যোৱা মোৰ পৰিচৰ্যা আৰু মণ্ডলীক থিয় কৰিবলৈ ইচ্ছা কৰিছোঁ। পৰি যোৱা মোৰ পৰিয়ালটোক পুনৰাই গঢ়ি তুলিবলৈ ইচ্ছা কৰিছোঁ। নষ্ট হৈ যোৱা মোৰ সাক্ষ্য, নষ্ট হৈ যোৱা প্ৰাৰ্থনাৰ জীৱনটোক, নষ্ট হৈ যোৱা পবিত্ৰতাক পুনৰাই নিৰ্মাণ কৰিব বিচাৰিছোঁ, পুনৰাই গঢ় দিব বিচাৰিছোঁ। এইদৰে ইচ্ছা কৰা লোক আমাৰ মাজত আছে নেকি বাৰু? তেন্তে আপুনি এটা বৰ ভাল সিদ্ধান্ত কৰিছে। সেইদিনা নহিমিয়া এই সকলোৰে কাৰণে এক আৰ্হি। এওঁলোক সকলোকে এখন ঠাইত গোট খুৱাই আহা আমি সকলোৱে পৰি যোৱাবোৰ আকৌ নিৰ্মাণ কৰোঁ। এইদৰে তেওঁলোকে সিদ্ধান্ত কৰিলে। হয়তো আপোনালোকৰ কিছুমানে আপোনাৰ আত্মিক জীৱনটো গঢ়িবলৈ, আপোনাৰ সাক্ষ্য গঢ়ি তুলিবলৈ, পবিত্ৰ জীৱন এটা গঢ়ি তুলিবলৈ, পৰিয়ালটোক গঢ় দি তুলিবলৈ, ব্যৱসায়টো গঢ়ি তুলিব লাগে, পৰিচৰ্যা আৰু মণ্ডলী গঢ়ি তুলিব লাগে। সেই আশাৰে সৈতে পৰিশ্ৰমেৰে সেই কাম যদি আপুনি আৰম্ভ কৰিছে তেন্তে শয়তান মনে মনে থাকিব নোৱাৰে। কিয়নো তাৰ কামেই হৈছে ধ্বংস কৰাটো আৰু ঈশ্বৰৰ কাম নিৰ্মাণ কৰা। ঈশ্বৰৰ কাম হৈছে বচোৱা আৰু শয়তানৰ কাম হৈছে ধ্বংস কৰা। ঈশ্বৰৰ কাম হৈছে ওপৰলৈ তোলা, শয়তানৰ কাম হৈছে তললৈ পেলোৱা। ঈশ্বৰৰ কাম হৈছে জীৱন দিয়া আৰু শয়তানৰ কাম হৈছে মাৰি পেলোৱা। ঈশ্বৰৰ কাম হৈছে শক্তি দিয়া আৰু শয়তানৰ কাম হৈছে দুৰ্বল কৰা। ঈশ্বৰৰ কাম হৈছে স্বৰ্গলৈ নিয়া আৰু শয়তানৰ কাম নৰকলৈ টানি টানি লৈ যোৱা। ঈশ্বৰৰ কাম হৈছে আপোনাক মোক পবিত্ৰ কৰাটো, আনহাতে শয়তানৰ কাম হৈছে আপোনাক আৰু মোক পাপী কৰি তোলা। সেইদিনা তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰোঁতে বাধা আহিবলৈ আৰম্ভ হৈ গ'ল। সৰ্বপ্ৰথমে
তেওঁলোকে এক অদ্ভুত উদ্দেশ্যেৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। বাধা আহিবলৈ আৰম্ভ হৈ গ'ল। সৰ্বপ্ৰথমে তেওঁলোকলৈ বাধা আহিল। সেই বাধা কেনেধৰণেৰে আহিছিল, কাৰ দ্বাৰা আহিছিল, কিয় আহিছিল, মই আপোনালোকক ক'ব বিচাৰিছোঁ। জয়লাভ কৰাৰ উদ্দেশ্যেৰে আগবাঢ়িলে নিশ্চয়ে বাধা বিঘিনি আহিবই। সৰ্বপ্ৰথমে আমি জানিব লাগে যে বাধাসমূহৰ কাৰণ কি, আৰু দ্বিতীয়তে বাধা অনা লোকসকল কোন, তৃতীয়তে বাধাসমূহৰ দৃষ্টিভংগী কি, চতুৰ্থতে বাধাসমূহৰ দ্বাৰা হ'ব পৰা বিপদসমূহ কি, বাধাসমূহৰ কাৰণ, বাধা বিঘিনি অনা লোকসকল, বাধা বিঘিনিৰ দৃষ্টিভংগী, বাধা বিঘিনিৰ পৰা আহিব পৰা বিপদ। আজি এই চাৰিটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। সৰ্বপ্ৰথমে তেওঁলোকে যি কাম আৰম্ভ কৰিছিল তাক বাধা দিয়া হৈছিল। কাৰণ কি চাওঁ আহক। 4 অধ্যায়ৰ 1 পদ আকৌ এবাৰ। পাছে আমি যে গড় নিৰ্মাণ কৰিছোঁ তাক চনবল্লতে শুনি খং উঠি আৰু অতিশয় বেজাৰ পাই যিহুদীবিলাকক বিদ্ৰূপ কৰিলে। কাৰণ কি? সেইদিনা এওঁলোকে সকলোৱে একেলগে মিলি কাম আৰম্ভ কৰিলে। ইজনে আনজনৰ হাতত হাত ধৰি সকলোৱে এক মনেৰে নিজৰ সামৰ্থতকৈও অধিক কাম কৰিবলৈ তেওঁলোকে যেতিয়া সিদ্ধান্ত কৰিলে, বাধা আহিল। তেওঁলোকলৈ অহা বাধাৰ কাৰণ কি জানেনে? তেওঁলোকে এটা ভাল কাম কৰিবলৈ সিদ্ধান্ত কৰিছিল। আকৌ এবাৰ কৈছোঁ, আপুনি ঈশ্বৰৰ সহায়েৰে, ঈশ্বৰৰ ইচ্ছা অনুসৰি, ঈশ্বৰে যেনেদৰে বিচাৰে তেনেকৈ চলি যিকোনো কাম কৰিবলৈ আগবাঢ়িলে, আপুনি জানি লওক শয়তানে আহি নিশ্চয়ে বাধা প্ৰদান কৰিব। তাৰ কাৰণ হৈছে আপুনি ঈশ্বৰৰ ইচ্ছামতে চলাটো সি নিবিচাৰে। আপুনি ঈশ্বৰৰ ইচ্ছামতে জীৱন যাপন কৰাটো সি নিবিচাৰে। আপুনি ঈশ্বৰৰ বাক্য অনুসৰি চলাটো বা চাকৰি কৰাটো বা বাক্য অনুসৰি ব্যৱসায় কৰাটো বা বাক্য অনুসৰি নিজৰ আত্মিক জীৱন গঢ়ি তোলাটো, বাক্য অনুসৰি পৰিচৰ্যা, বাৰ্তা বা শুভবাৰ্তা লৈ যোৱাটো সি ভাল নাপায়। নিশ্চিতৰূপে আপুনি এটা ভাল কৰিবলৈ আগবাঢ়িলে, ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁৰ নামৰ মহিমা কৰিবলৈ গ'লে, পৰিচৰ্যা বা যিকোনো এটা কাম কৰিবলৈ চেষ্টা কৰিলে, শয়তানে নিশ্চয় আহি বাধা দিব। শয়তানে যে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিব সেই কথা নাপাহৰিব। এয়া কি ব্ৰাদাৰ, ঈশ্বৰৰ ইচ্ছামতে চলিলে সকলোবোৰতো ভাল হ'ব নালাগে জানো? প্ৰায়ে আমি এইদৰে কৈ থাকোঁ, ঈশ্বৰৰ ইচ্ছা হ'লে এইদৰে হৈ যাব, ঈশ্বৰৰ ইচ্ছা হ'লে সেইটোৱেই কৰিম, ঈশ্বৰৰ ইচ্ছা হ'লে সেইটো কৰিম, সকলো হৈ যাব, ঈশ্বৰে যি কৰিব লাগে কৰিব, এইবুলি বৰ সহজে আমি কৈ দিওঁ। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰজন সৰ্বজ্ঞানী আৰু সৰ্বশক্তিমান। ঈশ্বৰে যদি কিবা কৰিবলৈ বিচাৰে তেওঁ কৰিব আৰু কৰি পেলাব। আৰু সেই সময়তে আপুনি মই যদি মাজত জড়িত হওঁ তেন্তে নিশ্চিতৰূপে বিপদ আপদৰ মাজেৰে আমি যাব লাগিব। ঈশ্বৰে যি কৰিবলৈ বিচাৰিছে তাক নিশ্চয় তেওঁ কৰিব, কিন্তু সেই সময়তেই আপোনাক মোক যদি জড়িত কৰিবলৈ বিচাৰে, আপুনি নিজৰ ইচ্ছামতে কৰিবলৈ সুযোগ আছে। সেইকাৰণে আপুনি নিজেই ঈশ্বৰৰ অধীন যদি হৈ পৰে, তেতিয়া ঈশ্বৰে নিজৰ ইচ্ছা আপোনাৰ জীৱনত সিদ্ধ কৰিব। বুজি পালেনে? প্ৰিয়সকল, যেতিয়া সাগৰত ধুমুহা উঠিছিল তাক দেখি প্ৰভুৱে কৈছিল শান্ত হোৱা, তেতিয়া কি হৈছিল কওকচোন? প্ৰভু সৰ্বশক্তিমান, তেওঁৱেই নিৰ্মাণ কৰিছিল। যেতিয়া সৃষ্টিকৰ্তাজনে কৈছিল তেতিয়া সাগৰ লগে লগে শান্ত হৈ পৰিল। ইয়াৰ কাৰণ হৈছে ঈশ্বৰজন সৃষ্টিকৰ্তা। সৃষ্টিকৰ্তাজনৰ আজ্ঞা সৃষ্টিয়ে পালন কৰিব। প্ৰিয়সকল, আমি দেখিছোঁ যে ঈশ্বৰে আদম আৰু হাৱাক সকলোবিধ ফল খাব পাৰা কিন্তু এবিধ ফল নাখাবা এই বুলি ক'লে। সেয়া তেওঁৰ ইচ্ছা হয়নে নহয়? সেই ফলটো নোখোৱাটো, খাবলৈ মানা কৰা ফলটো খাব নালাগে, সেয়া ঈশ্বৰৰ ইচ্ছা। এতিয়া তেওঁৰ ইচ্ছা পূৰ্ণ হ'ল নে নহ'ল কওকচোন? কাৰণ কি বুলি ক'ব, হ'ল নে নহ'ল? নাখাবা বুলি কওঁতে কি কৰিলে? খাই পেলালে। খালেই মৰি যাবা বুলি কৈছিল যদিও মৰিলেও মৰিম আৰু আমি যি ভাবিলোঁ সেইটো কৰিমেই। নাজানো কিয় কিছুমানে হানি হ'ব বুলি জনাৰ পিছতো, বিপদ আপদ আহিব বুলি জনাৰ পিছতো, যি আছে সকলো হেৰুৱাই পেলাম বুলি জনাৰ পিছতো, ঈশ্বৰৰ অপমান হ'ব বুলি জনাৰ পিছতো, বেমাৰ আজাৰ আহিব বুলি জনাৰ পিছতো,
হঠাতে মৃত্যু আহিব বুলি জনাৰ পিছতো নাজানো কিয় তেওঁলোকে যি ইচ্ছা কৰে তাকেই কৰিবলৈ বিচাৰে। প্ৰিয়সকল, বুজি পালেনে? সেই ফলটো নোখোৱাটো ঈশ্বৰৰ ইচ্ছা আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ বিৰোধ কৰি সেই ফলটো খাই পেলালে। তেওঁলোকে এনেকৈ কিয় খাব পাৰিলে তাৰ কাৰণ হৈছে ঈশ্বৰে তেওঁলোকক সিদ্ধান্ত কৰিবলৈ অধিকাৰ দিছিল। ঈশ্বৰে মানুহক যেতিয়া সৃষ্টি কৰিছিল তেতিয়া তেওঁলোকক ৰবটৰ নিচিনাকৈ বনোৱা নাছিল। আমি ৰিম'ট কণ্ট্ৰলটো হাতত লৈ গাড়ীখন চলাওঁ। লেফ্ট ফালে টিপিলে লেফ্ট ফালে যায়, ৰাইট ফালে টিপিলে ৰাইট ফালে যায়, আগফাললৈ টিপিলে পোনে পোনে যায়, কাৰণ সেইখন ৰিম'ট কণ্ট্ৰলৰ গাড়ী। কিন্তু ঈশ্বৰে যেতিয়া মানুহক নিৰ্মাণ কৰিলে, তেওঁ নিজৰ হাতত ৰিম'ট কণ্ট্ৰল লৈ মানুহক পুতলাৰ নিচিনাকৈ বনাই খেলিবলৈ চেষ্টা নকৰিলে। মানুহক ঈশ্বৰে চিন্তা কৰাৰ শক্তি দিছিল আৰু সিদ্ধান্ত কৰিবলৈ সুযোগো দিছিল। এইটো কৰিলে তুমি সুৰক্ষিত আৰু এইটো কৰিলে তোমাৰ বিপদ হ'ব। বাইবেলত লিখা আছে, আহক এবাৰ আমি পঢ়োঁ। দ্বিতীয় বিৱৰণ পুস্তকৰ 30 অধ্যায় 15 নম্বৰ পদটো পঢ়িবলৈ লৈছোঁ। দ্বিতীয় বিৱৰণ পুস্তকৰ 30 অধ্যায় 15 পদ। চোৱা, মই আজি তোমাৰ আগত জীৱন আৰু মংগল, মৃত্যু আৰু অমংগল ৰাখিছোঁ। জীৱন আছে আৰু মৰণ আছে, অমংগলো আছে আৰু মংগলো আছে। তোমাৰ ইচ্ছা কোনটো তুমি বাছি ল'বা সেয়া তোমাৰ সিদ্ধান্তৰ কথা। তোমাৰ ঈশ্বৰ জিহুৱাক প্ৰেম কৰিবলৈ, তেওঁৰ পথত চলিবলৈ আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ মই আজি তোমাক আজ্ঞা দিছোঁ। তাকে কৰিলে তুমি জীয়াই থাকিবা। মই যি কৈছোঁ সেইদৰে কৰিবলৈ আজ্ঞা দিছোঁ। তুমি সিদ্ধান্ত কৰাৰ দায়িত্ব, অধিকাৰ, সুযোগ মই তোমাক দিছোঁ। তুমি মোৰ আজ্ঞাবোৰ পালন কৰিলে যি দেশ অধিকাৰ কৰিবলৈ গৈছা সেই দেশলৈ মই তোমাক লৈ যাম। 17 নম্বৰ পদ। কিন্তু যদি তোমাৰ মন এফলীয়া হয় আৰু তুমি কথালৈ কাণ নিদি বিপথে গৈ যদি নিজৰ ইচ্ছামতে কাম কৰা, তোমালোক নিশ্চয়ে বিনষ্ট হ'বা। 19 পদৰ পৰা। মই আজি তোমালোকৰ বিৰুদ্ধে আকাশমণ্ডল আৰু পৃথিৱীক সাক্ষী কৰি কৈছোঁ যে মই তোমাৰ আগত জীৱন আৰু মৰণ, আশীৰ্বাদ আৰু সাও ৰাখিছোঁ। এই হেতুকে জিহুৱাই তোমাৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছাক আৰু জাকোবক যি দেশ দিম বুলি তেওঁবিলাকৰ আগত শপত কৰিছিল, সেই দেশত তুমি বাস কৰিবৰ অৰ্থে তুমি যেন তোমাৰ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া আৰু তেওঁত আসক্ত হোৱা, কিয়নো সেয়ে তোমাৰ জীৱন আৰু তোমাৰ দীঘল আয়ুস। এই নিমিত্তে তুমি গোটেই বংশৰে সৈতে জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা। আপোনাৰ জীৱন ঈশ্বৰৰ হাতত আছে। আপোনাৰ ভৱিষ্যত ঈশ্বৰৰ হাতত আছে। সেইকাৰণে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আপুনিও সুৰক্ষিত হৈ থাকিব আৰু আপোনাৰ সন্তান আৰু পৰিয়ালো সুৰক্ষিত হৈ থাকিব। সেইকাৰণে ঈশ্বৰৰ আজ্ঞা পালন কৰক। এইদৰে নচলি ঈশ্বৰৰ বিৰুদ্ধেহে যদি চলি থাকে, তাৰ প্ৰতিফল কিন্তু আপুনি ভুগিব লাগিব। আহক একেলগে প্ৰাৰ্থনা কৰোঁ। পিতৃ, আমি নিজকে আপোনাৰ ইচ্ছাত সমৰ্পণ কৰিছোঁ। আপোনাৰ ইচ্ছা আৰু আপোনাৰ উদ্দেশ্য আমাৰ জীৱনত, আমাৰ পৰিয়ালত, আমাৰ মণ্ডলীত, আমাৰ পৰিচৰ্যাত সিদ্ধ কৰক পিতৃ। আৰু একে সময়তে পিতৃ, নিৰাশ হৈ থকা লোকসকলক সাহস দিয়ক। দুৰ্বল হৃদয়ৰ লোকসকলক বলৱান কৰক পিতৃ। আশা হেৰুৱাই নিৰাশাত ডুব গৈ থকা প্ৰতিজনক থিয় কৰক পিতৃ। আপোনাৰ বাক্য শুনি বিশ্বাস কৰি প্ৰাৰ্থনা কৰা প্ৰতিজনকে দয়া কৰক পিতৃ। তেওঁলোকৰ জীৱনত থকা সকলো শংকা দূৰ কৰক পিতৃ। ভয় দূৰ কৰক পিতৃ। আগবাঢ়ি যাবলৈ অনুগ্ৰহ প্ৰদান কৰক পিতৃ। জীৱনৰ শেষ নিশ্বাসলৈকে আপোনাৰ বাবে জীয়াই থাকি, আপোনাৰ পৰিচৰ্যা কৰি, আপোনাৰ প্ৰচাৰ কৰি, আত্মা জয় কৰি, আপোনাৰ ইচ্ছা অনুসৰি পৰিচৰ্যা কৰিবলৈ অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।